সকলো মানুহে জীৱনত সাকসেস হ'বৰ কাৰণে সফলতা লাভ কৰিবৰ কাৰণে কষ্ট কৰিবই লাগিব ষ্ট্ৰং কৰিবই লাগিব কষ্টৰ অবিহনে একোৱেই সাৰ্থক নহয় যিসকলে ফ্ৰীতে পাম বুলি আশা কৰি মানে কাৰবাৰ পিছে পিছে লাগি ফুৰি পেলাই ভাবিছে যে আমি এনেকৈ চলি যাম তেনেকৈ জীৱন নহয় এদিন বা দুদিন আপুনি আনৰ টকাৰে আনৰ পাছত ঘূৰি ঘূৰি আপুনি চলিব পাৰিব কিন্তু আচল জীৱনৰ আনন্দখিনি আপুনি নিজৰ কষ্টৰ ধনেৰেহে কৰিব পাৰিব সেইকাৰণে যিমান পাৰে মানুহে শ্ৰম কৰিব লাগে কষ্ট কৰিব লাগে মানে এলাহ ভাৱ ত্যাগ কৰিব লাগে নিজৰ কষ্টখিনি যদি বেছি যেন লাগে তেতিয়া মনত পেলাব লাগে যে আমাতকৈ কষ্ট কৰি আছে কোনে সৈনিকসকলে যিসকলে আমাৰ দেশ ৰক্ষাৰ কাৰণে আমাৰ কাৰণে বৰফত ডিউটি কৰি আছে ইমান গৰমত ডিউটি কৰি আছে সেইসকলৰ কথা মনত পেলাব লাগে সেইসকলৰ খাবলৈ শুবলৈ সময় নাই তেওঁলোকে কাৰ কাৰণে কৰিছে আমাৰ কাৰণে কৰিছে নিজৰ পৰিয়ালৰ কাৰণে কৰিছে সন্তানৰ কাৰণে কৰিছে কাৰণ তেওঁলোকে সেইখিনি কষ্ট কৰিলেহে এখন ঘৰ চলিব পাৰিব জীৱন মৰণলৈ ভয় কৰা নাই জীয়াই থাকিম না নাথাকিম কেতিয়াবা সেইটো সিদ্ধান্ত মানে ক'ব নোৱাৰে তেওঁলোকে যুদ্ধলৈ গুচি যাবলগীয়া হ'লে কাৰ কেতিয়া মৃত্যু আহে ক'ব নোৱাৰে কিন্তু তেওঁলোকেতো হাৰ মনা নাই তেওঁলোকেতো চাকৰি এৰি গুচি অহা নাই সেইকাৰণে তেওঁলোকে সেই চাকৰি কৰিছে কাৰণে এইখিনি তেওঁলোকৰ কৰ্তব্য বুলি কৰিছে কিন্তু আমি যিখিনি ঘৰৰ কাম বনখিনি কৰোঁ যিখিনি আমাৰ নৈতিক কাম সেইখিনিও আমি সুচাৰুৰূপে কৰি যাব লাগে আৰু জীৱনত সাকসেস হ'বলৈ কাৰণে নিজৰ সফলতা লাভ কৰিবৰ কাৰণে অলপতো আমি কষ্ট কৰিবই লাগিব সেইকাৰণে হাৰ মানিব নালাগে